নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকক দুটা যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ জনাই দিব বিচাৰিছো। আজি অৰ্থাৎ 6 জুন তাৰিখে অসম চৰকাৰৰ এখন কেবিনেট মিটিং অনুষ্ঠিত হয় আৰু সেই মিটিংখনতেই বৰ্তমানৰ চৰকাৰখনে দুটা যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা উল্লেখ কৰে। প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে 2024 চনৰ নৱেম্বৰ মাহত অসমত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব। আৰু দ্বিতীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ এটা যথেষ্ট আশাৰ খবৰ, কিয়নো অসম চৰকাৰৰ আত্মনিৰ্ভৰ আছাম অভিযানৰ দ্বাৰা ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ আত্মনিৰ্ভৰশীল হ'বৰ বাবে যি আৰ্থিক অনুদান দিয়াৰ কথা আছিল, সেই আৰ্থিক অনুদান অহা ছেপ্টেম্বৰ মাহত 30,000 শিক্ষিত নিবনুৱাক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এইটো এটা যথেষ্ট ভাল খবৰ। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।